এটা আশাৰ খবৰে আমি নতুন বছৰ প্ৰাকখনত আপোনালোকক দিব বিচাৰিছোঁ আৰু এই আশাৰ খবৰটো যোৰহাটৰ চোতালখনৰ পৰা। যোৰহাট জিলাৰ এক অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান নৃত্যাঞ্জলীয়ে নতুন প্ৰজন্মৰ পদচালনাৰে এটা পৃষ্ঠা সজাব বিচাৰিছে কাইলৈৰ দিনটোত এই অপৰাহ্ন বেলিকাতে। কাইলৈ দিনটোত তেওঁলোকে এক অংকীয়া নাট প্ৰদৰ্শন কৰিব যোৰহাটৰ অগ্ৰণী সাংস্কৃতিক মঞ্চ জয় হিন্দ ক্লাবত। মই দেখুৱাম তেওঁলোকৰ পদচালনা আৰু তেওঁলোকে আৰম্ভ কৰিব, তাৰ মাজে মাজে আমি কথোপকথন। কিন্তু মই এটা কথা আঁচুৰি যাব বিচাৰিছোঁ, আপোনালোকে আৰম্ভ কৰিব পাৰে। আমি এটা কথাই আঁচুৰি যাব বিচাৰিছোঁ যে যিসকলে কৰিব সেইসকল একেবাৰে নতুন প্ৰজন্ম। লগতে চুই যাব বিচাৰিছোঁ যে প্ৰায় সংখ্যক বিদ্যাৰ্থীয়ে তেওঁলোক ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ লগত জড়িত বা তাত তেওঁলোকে পুথিগত জ্ঞান লৈছে। কোৱা হয় যে ইংৰাজী মাধ্যমত যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে থলগিৰি ভাষা কৃষ্টিৰ পৰা কিছু গণবিচ্ছিন্ন হৈ থাকে বুলি অভিযোগ উত্থাপিত হয়। কিন্তু তাৰ বিপৰীত এখন ছবি এই মুহূৰ্তত জয় হিন্দ ক্লাবৰ প্ৰেক্ষাগৃহৰ মঞ্চত আপোনালোকৰ বাবে সজাই প্ৰাগ নিউজ পৰিয়ালে আগবঢ়াই দিছোঁ। এক প্ৰশিক্ষণ আৰু প্ৰশিক্ষণৰ পিছত কাইলৈ কেলিগোপাল মহাপুৰুষীয়া অন্যতম নাট কেলিগোপাল প্ৰদৰ্শিত হ'ব। তাৰে শেষ আখৰাৰ পৰিৱেশ আমি দেখুৱাইছোঁ। ইয়াত প্ৰশিক্ষকৰ দায়িত্ব লৈছে সংগীত নাটক একাডেমীৰ বিছমিল্লা খা এৱাৰ্ডেৰে বিভূষিত অন্যতম নৃত্য শিল্পী নৃত্য প্ৰতিয়সী অঞ্জলি বৰবৰা বৰঠাকুৰ বাইদেউ। আমি তেখেতৰ লগত কথা পাতিম, অকণমান ভিজুৱেল অকণমান ছবি চাম, তাৰপিছত কথা পাতিম। কিছু সংলাপ আমি শুনাম, তাৰপিছত কথা পাতিম। আপোনালোকে চাই যাব, খুব আকৰ্ষণীয় এই পৰিৱেশ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। হে সখী হ'ব কমল উৎপাত গকুলে মিলন কি নিমিত্তে ৰজনী লহৰী কহু বন মধ্যে ইহা অল। হে পৰমেশ্বৰ নাহি নাহি কিছু শংকা নাহি। হে সখী হ'ব কুশলে আল হামাতো কমল প্ৰয়োজন ঠিক সত্য কহ তা সাধু। তোৰ আৰু পতি পুত্ৰ হ'ব তোহাকো ভেন্ত নাপায় পৰম চিন্তিত হৈ গৈছে। তা সোমবাৰো সত্তৰে দুখ দূৰ কৰগীয়া বিলম্বক যোগ্য নোহে। এ চলহ চলহ। বৰ্জাৱলী ভাষাৰ কি নিতুল শব্দৰ উচ্চাৰণ আপোনালোকক আমি শুনাইছোঁ আৰু সেই পৰিৱেশ আপোনালোকক দেখুৱাই আমি অকণমান কথা পাতিম। হে সখী হ'ব যদি বৃন্দাবন দেখিতে হল বিকশিত বৃন্দাবন দেখো অব উঠ উঠ। নৃত্যৰ মাজলৈ যাব, মই অকণমান অঞ্জলি বাইদেউৰ লগত কথা পাতিম। খুব সুন্দৰ এটা পৰিৱেশ বাইদেউ, খুব সুন্দৰ। আমি নিজে মহাচন্ন, ইমান ধুনীয়াকৈ বৰ্জাৱলী ভাষাৰ উচ্চাৰণ, প্ৰতিটো শব্দ ইমান স্পষ্ট। আপোনাৰ প্ৰশিক্ষণত তেওঁলোক নিতুল হৈ উঠিছে, কি ক'ব বিচাৰিব? হয়, মোৰ খুব ভাল লাগিছে। এবাৰ আমি নৃত্যাঞ্জলি প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছোঁ যে অংকীয়া নাট এখন কৰিবলৈ আগবাঢ়িছোঁ, কিয়নো সত্ৰীয়া নৃত্যৰ মূল সুঁতিয়ে হৈছে অংকীয়া নাট। অংকীয়া নাটৰ পৰাই যিহেতু সত্ৰীয়া নৃত্য আহিছে, গতিকে সত্ৰীয়া নৃত্যৰ প্ৰতিগৰাকী ছাত্ৰীয়ে জানিব লাগিব যে আমাৰ শিপা ক'ত। তেওঁলোকে গীত আৰু কথাৰ যি ভাৱ ৰস সেয়া জানিব লাগিব। সেই উদ্দেশ্যে সেইখিনি শিকোৱাৰ উদ্দেশ্যে আমি যোৰহাটত এই কৰ্মশালাখিনি 10 দিনীয়াকৈ আয়োজন কৰিছিলোঁ। আজি অন্তিম দিন। খুব ভাল লাগিছে যে ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰকৈ তেওঁলোকে ক'বলৈও প্ৰয়াস কৰিছে, লগতে গীতো গাইছে আৰু অভিনয় অংশও ভাল কৰিছে। আমাৰ লগত সহযোগ কৰিছে মোক মনোৰঞ্জন বৰা, শাশ্বতী
মানৱ প্ৰীতমজিৎ বৰপাত্ৰ গোহাঁই। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আটাইতকৈ ভাল লগা কথা যে আমাৰ এই কৰ্মশালাখিনি হৈ থকাৰ সময়তে জয় হিন্দ থিয়েটাৰৰ যি সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিয়ে কাইলৈ প্ৰদৰ্শনৰ এটা সুবিধা আমাক প্ৰদান কৰি আমাক কৃতাৰ্থ কৰিলে। গতিকে আমি আপোনালোক সকলোকে আহ্বান জনাইছোঁ যে কাইলৈ আহক 5:30 বজাত আমি এই 10 দিন কি শিকিলোঁ কি শিকালোঁ সেয়া পৰিৱেশন কৰি দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ অঞ্জলি বাইদেউ। এয়া অঞ্জলি বাইদেউ অসমৰ বিখ্যাত মুখ এখন নৃত্য জগতৰ। আহক আকৌ আমি কেলিগোপাল মহাপুৰুষে জগতগুৰুজনাৰ অন্যতম সৃষ্টি কেলিগোপাল নাটৰ এই অন্যতম মুহূৰ্তবিলাক আমি উপভোগ কৰোঁ। আহক, খুব সুন্দৰ এক মুহূৰ্ত আপোনালোকক দেখুৱাইছোঁ। যামৰু নয়ন জুৰে বাৰী আৰে পদ নখ খিতি দেখো আন্ধি আৰি চিন্তিত গোপিনী পেখয়ে নৈ ৰাখ। তুহাৰি গীতে মোহিত হয়া প্ৰতিহুত হবচৰি তুহাৰি পদ সমীপে পাৱল তুহু দাৰুণ বাক্য বোলৈছ। হে পৰমেশ্বৰ তোজো মুখ পংকজ চুৰি আমাৰ চক্ষু আন পেখয়ে নাহি তোৱা কথা চুৰি কৰ্ণে আমাৰ কোনো শুনয়ে নাহি তোজো চৰণ চুৰি আমাৰ পাব খোজ আন চলয়ে নাহি ব্ৰজে গয়া কি কৰব স্বামী। যে লক্ষ্মী গোসানী হৃদয় থান লভি কহো তথাপি সি পদ পংকজৰেনো আশাই কৰিছি উহি চৰণ সেৱা কৰিতে ধৰ্ম অৰ্থ কাম মোক্ষ চাৰি পদাৰ্থে সুখে পায়। তব পদ পংকজ ইহা চৰিতে হামাগ প্ৰাণ ছুটি যায়। হে পৰমেশ্বৰ স্বামী তোজো পদ পংকজ তেজয়ে নাহি পাৰি নাহি পাৰি। হে সখী হব তুহু হব আমাৰ পৰম ভকত আমাৰ প্ৰাণৰো অধি হাম পৰীক্ষা সকেলি কৌতুক কৰল ইহা নাহি বুজল দুখ সুৰহ তুহাৰি মনোৰথ পুৰি ক্ৰিয়া কৌতুক কৰব অব উঠহ